আপোনাৰো আছে সুন্দৰ সপোন। আপোনাৰো নিজকে সুন্দৰতৰ ৰূপত, উন্নততৰ ৰূপত চাবৰ বাবে আপোনাৰো আছে মন। So don't wait, start your own venture and unfurl your new horizon. আপুনি যিকোনো বয়সৰ পুৰুষ অথবা মহিলা, আপুনি নানা কাম কাজ জীৱিকাৰ সৈতে জড়িত হৈ আছে। সমস্যাই আপোনাক ভাৰাক্ৰান্ত কৰিছে। নতুন নতুন সমস্যাই প্ৰতিদিনে আপোনাক জুৰুলা কৰি পেলাইছে। আপোনাৰ সপোন এইবোৰৰ মাজত চেপা খাই মৰহি যাবৰ উপক্ৰম হৈছে। আপুনি যদি জীৱনক ভাল পায়, স্থিতি অৱস্থাৰ বিপৰীতে, স্থিতি অৱস্থাৰ বিৰুদ্ধে জীৱনটোক উদ্দীপিত কৰিব বিচাৰে, তেন্তে আপোনাৰ সপোনক মৰহি যাবলৈ নিদিব। সংসাৰৰ সৰহভাগ মানুহেই নিজৰে সপোনৰ কোনো খবৰ নেৰাখে। তেওঁলোকৰ মনৰ ভিতৰত সপোনে কি পোখা মেলে, তেওঁলোকে তাক যত্ন নলয়। তেওঁলোকে জীয়াই থাকিও মৃত মানুহৰ সমতুল্য হৈ পৰে। স্থিতি অৱস্থাৰ মাজত থাকিয়েই তেওঁলোক সা হুতাশৰ মাজেৰে জীৱনৰ পৰা বিদায় মাগে। আপুনি জীৱনৰ সপোনক লালিত পালিত কৰিব। ইয়াৰ বাবে লাগিব মাথো আপোনাৰ অলপ সময় আৰু সম্পূৰ্ণ মনোযোগিতা। ইয়াৰ প্ৰতিদান হিচাপে আপুনি পাব জীৱনৰ কঠোৰতাৰ মাজতো ভিতৰুৱাকৈ সুকোমল অনুভৱ, সুন্দৰ অনুভূতি, এক নতুন জগতৰ সন্ধান। আপুনি আপোনাৰ সপোনৰ কথা আনৰ আগত এই অৱস্থাত গাই বাই নুফুৰিব। সেয়া হ'লে আপোনাৰ বৰ্তমানৰ এনেকুৱা অৱস্থাত লোকৰ ওচৰত আপুনি হাঁহিয়াতৰ পাত্ৰহে হ'ব। আকাশত চাং পতা ধৰণৰ সপোন দেখি আপুনি কেতিয়াও কল্পনাত বিভোৰ হৈ নপৰিব। বাস্তৱতাৰ কথা মনত ৰাখিব। সঠিক লক্ষ্য আৰু সিদ্ধান্ত গ্ৰহণ কৰিব। আপোনাৰ সপোন সাকাৰ কৰিবৰ বাবে ৰাতাৰাতি পৰিৱৰ্তনৰ কথা নাভাবিব। অতি দ্ৰুত হোৱা যিকোনো পৰিৱৰ্তনে কোনো স্থায়ী সুফল বহন কৰি লৈ নাহে। মনত ৰাখিব, শ্ল' বাট ষ্টেডি উইন্স দ্য ৰেচ। ইমানো শ্ল' নহ'ব যাতে আপুনি এলেহুৱা বুলি প্ৰতিপন্ন হয়। লক্ষ্যত উপনীত হ'বৰ বাবে সঠিক সময় নিৰ্ধাৰণ কৰিব। সেই সময়ৰ ভিতৰত আপুনি লক্ষ্যত উপস্থিত হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। অবিৰতভাৱে কাম কৰি যাবলৈ চেষ্টা কৰিব। বাধাই আপোনাক জুৰুলা কৰিব, সেয়া আপুনিয়ে আঁতৰাব লাগিব। মনত ৰাখিব লাগিব, কোনো সাৰ্থক ব্যক্তিয়েই বাধাহীনভাৱে ক'তো সাৰ্থক হ'ব পৰা নাই, তাৰ দৃষ্টান্ত নাই। আপোনাৰ সপোন সাকাৰ কৰিবলৈ অতি সংগোপনে অথচ সুদৃঢ়ভাৱে আগবাঢ়ি যাব। মনত ৰাখিব, অলেখ বাটৰ অন্তত আপোনাৰ লক্ষ্যস্থান লুকাই আছে। এগৰাকী গাড়ী চালকে যেনেকৈ 1000 মাইল বাট পাবলৈ একে কোবতে 1000 মাইল নহয়, সন্মুখৰ 100 মিটাৰমান বাটলৈহে চকু দিয়ে, তেনেকৈ আপুনি সুদূৰৰ লক্ষ্যস্থান মনত ৰাখিও এখোজ এখোজকৈহে আগুৱাই যাব লাগিব। এতেকে আগবাঢ়ক, সাফল্যই নিশ্চিত ৰূপে আপোনাৰ চৰণ চুম্বন কৰিব। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ। ধন্যবাদ।